নমস্কাৰ শ্ৰোতা দৰ্শক 10 ছেপ্টেম্বৰ 2024 চনৰ নিউজ পেপাৰ মেড সিম্পল সিৰিজলৈ সকলোকে স্বাগতম জনালো যদি আপোনালোকে এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহলে লাইক আৰু শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব আজিৰ মোষ্ট ইম্পৰ্টেন্ট টপিকসমূহ চাওঁ আহক সেবা আৰু AHSCC মাৰ্জাৰ ভেৰি ইম্পৰ্টেন্ট তাৰপিছত খুব ইম্পৰ্টেন্ট GS2 প্ৰস্পেক্টত ইণ্ডিয়া আৰু UAE ৰ মাজত এটা সাইন পেক্ট হৈছে তাৰ পিছত আমি GST কাউন্সিলৰ ওপৰত আলোচনা কৰিম GST কাউন্সিলৰ ওপৰত আগতেও আমি আপোনালোকৰ লগত ডিসকাস কৰিছো তাৰপিছত একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত BP কলম্বোনো কি হয় তাৰ ওপৰত আমি আলোচনা কৰিম আৰু শেষত সুগম্য ভাৰত এপ নো কি হয় কিহৰ বাবে প্ৰয়োজন কৰা হয় একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম ইতিমধ্যে আপোনালোকে গম পাইছে কম্পিটিশন কেয়াৰৰ মুখ্য আকৰ্ষণে হৈছে লাকি উইনাৰ কন্টেষ্ট আৰু আমাৰ এই লাকি উইনাৰ কন্টেষ্ট আমি সদায় এক্টিভিটি বেসড লাৰ্নিং প্ৰস্পেক্টিভত আমি ৰাখিবলৈ চেষ্টা কৰিছো সো দ্যাট আপোনালোকে যেতিয়া আমাৰ এনএমএছ টো আপোনালোকে চাই সেই এনএমএছ টো সাইজবাৰ সময়ত আপোনালোকে যেতিয়া এমসিকিউ সমূহৰ প্ৰশ্ন লগালক কৰি যাব লগালক আপোনালোকে যেতিয়া উত্তৰ দি যাব তেতিয়া আপোনালোকৰ সুবিধা হ'ব আপোনালোকেও এটা ফুল লেভেল পাৰ্টিসিপেশন আপোনালোকৰ ক্লাছৰ নিচিনা এটা অনুভৱ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিছো along with that long term memory to সদায় আপোনালোকৰ থাকি যাব and of course MCQs বিভিন্ন ধৰণৰ MCQs আপোনালোকৰ প্ৰতিটো নিউজৰ পিছতে থাকিব প্লাস কেতিয়াবা মৌখিক ভাৱেও আমি কেতিয়াবা কিছুমান প্ৰশ্ন সুধিব পাৰো ইতিমধ্যে যেহেতুকে ADRE 2.0 আহি আছে অহা 15 ছেপ্টেম্বৰৰ পৰা আমাৰ ADRE 2.0 ৰ আৰম্ভণি হ'ব হেহে আপোনালোকে যদি টেষ্ট সিৰিজ ক্ৰয় কৰিবলৈ খুজিছে তেতিয়া হলে পলম নকৰি আপোনালোকে টেষ্ট সিৰিজ সজ্জত আপোনালোকে 10টা ফুল লেন্থ টেষ্ট পাব আৰু লগতে 5টা এডিশনাল টেষ্ট পাব হেয়া একেবাৰে কম এমাউন্ট @199 কেৱল 199ত আপোনালোকে কিনিব পাৰে ঠিক সেইদৰে আপোনালোকে যদি আগন্তুক APSC ৰ বাবে প্ৰিপেয়াৰ কৰি আছে আৰু যদিহে আপোনালোকে সকলো ধৰণৰ proper এটা holistic overview guidance access সকলোখিনি যদি বিচাৰিছে তেনেহলে তলত দিয়া কন্টাক্ট নম্বৰ কেইটি যোগাযোগ কৰিব পাৰে যি সকলে অসম স্পেসিফিক জ্ঞান আহৰণ কৰিব খুজিছে তেওঁলোকৰ বাবে অংশুমান গগৈ স্যাৰ আৰু মধুস্মিতা ফুকন মেমে আসাম জেনাৰেল নলেজ কম্পাইল কৰা এখন কিতাপ আপোনালোকে নিশ্চয় বিভিন্ন বুক ষ্টৰত পাব আৰু আপোনালোকে যদি এই কিতাপখন ক্ৰয় কৰে তেতিয়াহলে আসাম স্পেসিফিক জেনাৰেল নলেজ আপোনালোকে আহৰণ কৰিবলৈ সক্ষম হ'ব তেনেহলে আহক সেবা আৰু AHSCC মাৰ্জাৰ ওপৰত আমি আলোচনা কৰো আৰু স্পেসিফিক্যালি ইউনিফাইড এপ্ৰোচ এটা লোৱা হৈছে আমাৰ যি অসমৰ এডুকেশন সিস্টেম হে অসমৰ এডুকেশন সিস্টেম প্ৰস্পেক্টিভত আমি এটা নতুন এটা আশা এটা দেখিছো সেবা AHSCC মাৰ্জাৰ কি কাৰণে কৰা হৈছে এই বস্তুটো মাৰ্জ বৰ্তমান আগতে ইয়াতে নিশ্চয় যি সকলে বৰ্তমান এনএমএছ চাই আছে ইয়াৰ মাজত বহুতো আছে যোনে সেবাত পঢ়িছে হয় নাই মই নিজে ইয়াৰ এটা খুব ভাল এক্সাম্পল ক্লাস 10 ৰ লৈকে সেবাত পঢ়িছো তাৰছত ক্লাস 11 12 বুলি আমি হাই সেকেন্ডাৰী যেতিয়া পঢ়িছিলো তেতিয়া অসম হাই সেকেন্ডাৰী আন্ডাৰতে আমি পঢ়িছিলো দুটা অটোনমাস বডি আছিল হয় সেবাই হাই স্কুলৰ কাৰণে আৰু অসম হাই সেকেন্ডাৰীৰ ক্ষেত্ৰত আমি দেখা পাইছো হাই সেকেন্ডাৰী ক্লাস 11 12 ৰ ক্ষেত্ৰত তেওঁলোকে গুটেইখিনি এটা মেনেজ কৰা তেওঁলোকৰ দায়িত্ব কিছুমান আছিল কিন্তু বৰ্তমান আমাৰ যি নিউ আমাৰ যি এডুকেশন পলিসি নতুন যি এডুকেশন পলিসি 2020 আমাৰ NEP নেশনাল এডুকেশন পলিসি বুলিও আমি কওঁ হয়নে হে নেশনাল এডুকেশন পলিসিৰ কিছুমান ৰেকমেন্ডেশনস আমি দেখিছো আৰু হে ৰেকমেন্ডেশন অনুসৰি আমি দেখিছো যে তেওঁলোকে as per NEP তেওঁলোকে ক্লাস 11 12 কো তেওঁলোকে স্কুলৰ আন্ডাৰ তেওঁলোকে আনাৰ এটা ৰেকমেন্ডেশন তেওঁলোকে লৈ আনিছে আৰু সেই ৰেকমেন্ডেশনকে ফলো কৰি পেলাই আমাৰ নতুন কৈ মাৰ্জ কৰি পেলাই সেবা আসাম হাই সেকেন্ডাৰী মাৰ্জ কৰি পেলাই নতুন এখন বোৰ্ড আমাৰ গঠন কৰা হ'ব আৰু সেই বোৰ্ডখন হৈছে আসাম ষ্টেট স্কুল এডুকেশন বোৰ্ড মনত ৰাখিব বৰ্তমান আমাৰ পুৰণি সেবা AHSCC নেথাকেকে বৰ্তমান ASSEB হ'ব আৰু এই গুটেই বিলাক ক্ষেত্ৰত ASSEB কি কৰিব আমাৰ ক্লাস 4 ৰ পৰা ক্লাস 12 ৰ লৈকে চতুৰ্থৰ পৰা দ্বাদশ শ্ৰেণীৰ লৈকে তেওঁলোকে যিমানখিনি ক্লাसेस বিলাক ৰিলেটেড ৰেগুলেশন হওক সুপাৰভাইজ কৰা হওক কাৰিকুলাম ইত্যাদিৰ লগত যিখিনি ইম্পৰ্টেন্ট আছে পাৰ্ট আছে তেওঁলোকে এই ইম্পৰ্টেন্ট পাৰ্টটো ASSEB বৰ্তমান এই ইম্পৰ্টেন্ট ৰোল প্লে কৰিব
ঠিক আছে তেনেহলে ASSEB ৰ আমি ওভাৰভিউ এটা চাই লওঁ তেওঁলোকৰ অবজেক্টিভ কি ৰাখা হৈছে ৰেগুলেশন সুপাৰভিজন গম পালৱে চতুৰ্থ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এণ্ড ভেৰি ইম্পৰ্টেণ্ট কাৰিকুলাম ডেভেলপ কৰিব কাৰিকুলাম ডেভেলপমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট এটা চতুৰ্থ শ্ৰেণীত কেনেকুৱা ধৰণৰ টপিকছ ৰাখিব লাগিব দশম শ্ৰেণী পোৱাৰ লগে লগে কেনেকুৱা ধৰণৰ আগতে কি আছিল আগতে ক্লাছ 10 পোৱা মানে একেবাৰে মেট্ৰিকৰ কাৰণে একদম হাহাকাৰ লাগি যায় এটা গ্ৰেজুৱেলি সেই ইম্পৰ্টেন্সটো কমি আহিছে হয়নে তো সেইমতে আমি এটা কোৰ্স ডিজাইন কৰাটো ইম্পৰ্টেন্ট যেটো এটা স্মুথ ৰানিং যাতে হয় তাৰ পিছত আমি দেখা পাইছো বৰ্তমান এক্সাম মেনেজমেন্টৰ কাৰণে আগতে ক্লাছ 10 ৰ এক্সাম মেনেজমেন্ট ক্লাছ 12 ৰ এক্সাম মেনেজমেন্ট সাংঘাতিক এটা ডাঙৰ কথা বৰ্তমান ক্লাছ 10 ৰ ইম্পৰ্টেন্স কমি যিহেতু কে গল এতিয়া ক্লাছ 12 ৰ এক্সাম মেনেজমেন্টৰ কাৰণে বেছিকে ফোকাস কৰিব এন্ড অফ কোৰ্স বাকিবোৰ গভৰ্নমেন্ট স্কুলসমূহত আমি দেখা পাম নিশ্চয় আপোনাৰ চতুৰ্থ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এক্সাম মেনেজমেন্টত ডাঙৰ এটা ৰোল প্লে কৰিব ফোকাস এৰিয়া হিচাপে যদি চাবলৈ যাওঁ আমাৰ ৰাজ্যৰ যি ওভাৰঅল আমাৰ এডুকেশ্যন সিস্টেম ওভাৰঅল আমাৰ শিক্ষা খণ্ডত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ৰোল প্লে কৰিব বুলি আমি নিশ্চয় আমি আশা কৰিব পাৰো আৰু কি কাৰণে এটা সিঙ্গল বোৰ্ড লৈ অনা হৈছে ASSEB কাৰণ ইতিমধ্যে কৈছোৱে আমাৰ যি নতুন এডুকেশ্যন পলিসি ন্যাশনাল এডুকেশ্যন পলিসিৰ আন্ডাৰৰ যি ৰেকমেন্ডেশনস সেই ৰেকমেন্ডেশনস অনুসৰি আমি গম পাইছো যে আমাৰ ক্লাছ 11 12 স্কুলৰ লগতে তেওঁলোকে মাৰ্জ কৰাটো বিচাৰিছে হয়নে এণ্ড অফ কোৰ্স তেনেকুৱাকে হলে এটা স্মুথ ৰানিং এটা হৈ যায় নহলে ঘপককে 10 লৈকে কিবা এটা পঢ়িছো তাছত ক্লাছ হঠাতে ক্লাছ 11 12 এটা বেলেগ এটা পৰিবেশ এটা বেলেগ এটা এডুকেশ্যনাল এক্সপেৰিয়েন্স এটা আহি যায় সেইকাৰণে আমি এডুকেশ্যন সিস্টেমটো অলপমান ষ্ট্ৰীমলাইন এটা স্মুথ ফ্লো এটা আমি দিবলে ট্ৰাই কৰিছো এণ্ড অফ কোৰ্স কোৱালিটি এডুকেশ্যন যাতে কোনো ধৰণৰ কোৱালিটিত কম্প্ৰমাইজ যাতে নহয় তাৰ কাৰণেও ASSEB হসাকৈ এটা গুৰুত্বপূৰ্ণ ৰোল প্লে কৰিব লাগিব কিছুমান চ্যালেঞ্জেস আছে আজি এতিয়া যদি আমি মাৰ্জ কৰি পেলাই সেবা অসম হাই সেকেন্ডাৰীক মাৰ্জ কৰি পেলাই যদি আমি ASSEB বনাই দিও obviously সব বস্তু ইমান ইজিটো নহব কিছুমান ইস্যুস কিছুমান থাকিব চ্যালেঞ্জ কিছুমান তেখেতসকলেও ফেস কৰিবলগীয়া হ'ব যেনে এতিয়া যেতিয়া আমাৰ ক্লাছ 11 12 এটা ইম্পৰ্টেন্ট হৈ যাব ক্লাছ 12 ৰ এক্সাম থাকিব ক্লাছ 10 ৰ এক্সামৰ ইম্পৰ্টেন্স কমি গল অটোমেটিক্যালি আমাৰ যিবিলাক সৰু ক্লাছ চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে যিসমূহ ক্লাसेस তাৰ যেটো ফোকাস সেই ফোকাসটো অলপমান কমি যোৱাৰ নিচিনা ইস্যু আহিব পাৰে বুলি ধাৰণা কৰা হৈছে ঠিক সেইদৰে যিবিলাক একোটা বস্তু ইমপ্লিমেন্ট কৰাৰ সময়ত অকনমান কেয়াৰফুল হোৱা উচিত হয়নে আৰু মোস্ট ইম্পৰ্টেন্টলি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ এটা সাউকচন স্কুলসমূহত আমাৰ ক্লাছ 10 লৈকে ক্লাছৰুমছ পাতি থাকে এটা হায়াৰ সেকেন্ডাৰীৰ কাৰণে ক্লাছ 11 12 সেপাৰেটলি আমাৰ ৰাখি থোৱা হৈছিল ফেকাল্টিজৰ কাৰণে ক্লাছ 11 12 ৰ কাৰণে স্পেশালাইজড ফেকাল্টিজৰ প্ৰয়োজন হয় এটা আমাৰ আৰ্টছত যোন গৈছে তাৰ কাৰণে স্পেশালাইজড ফেকাল্টিজ সায়েন্সত যি সকল আছে স্পেশালাইজড ফেকাল্টিজ তাকো একোটা সাবজেক্টতে আপুনি তেনেকুৱাকে স্পেশালাইজেশন দেখা পাব কমাৰ্চত যি আছে এটা একাউন্টেন্সিৰ কাৰণে বেলেগ কৈ ফেকাল্টি প্ৰয়োজন ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি পলিটিক্যাল সায়েন্স সব প্ৰতিটো বিষয়তে একোজন এক্সপাৰ্ট ফেকাল্টিৰ প্ৰয়োজন হ'ব এই বস্তুটো অলপমান চ্যালেঞ্জিং হৈ পৰিব ASSEB ৰ কাৰণে আৰু স্পেসিফিক্যালি আমাৰ যি বৰ্তমান যি সিনাৰিও হিচাপে চাব গলে এটাও কিছুমান কনসাৰ্ন কিন্তু আমাৰ মাজত আছে এটা স্পেসিফিক্যালি আমাৰ যি সমূহ গভৰ্নমেন্ট স্কুলত আমাৰ 5% খুব কম হেতু খুব দুখৰ বিষয় আমাৰ চৰকাৰী স্কুলসমূহত পাস কৰাৰ সংখ্যাই যথেষ্ট কম আৰু তেনে স্থলত এতিয়া আমি আকৌ এই যেটা 11 12 যেতিয়া আমি লৈ আনিম এই বস্তুটো তেওঁলোকৰ বাবে আৰু অলপ ডিফিকাল্ট হৈ যোৱাৰ চান্সেস আছে লেক অফ একাউন্টেবিলিটি এমং টিচাৰ্স আজি যেহেতু এটা পাস যদি এটা ছাত্ৰ ছাত্ৰীসকলে যদি কেনেবাকে পাস কৰিব পৰা যদি নাই চৰকাৰী শিক্ষকসকলে একাউন্টেবল নহয় তেওঁলোকে চাকৰি পাইছে তেওঁলোকে দৰমহাকেটা পাইছে বাস শুনিবলে হয়তো বেয়া শুনি আই এম ৰিয়েলি সৰি ইয়াৰ মাজতো বহুত তেনেকুৱা চৰকাৰী স্কুলৰ শিক্ষক থাকিব পাৰে কিন্তু নিশ্চয় আপোনালোকেও গম পাইছে যে ফোকাস কিমান কম দিয়া হয় হয়নে ফোকাস কিমান কম কৈ ৰখা হয় অফ কোৰ্স লট অফ থিংস আৰ देयर বস্তুবিলাক একদম স্ট্ৰেইটলি ইউ কান ব্লেম দ্য টিচাৰ্স ডাইৰেক্টলি বস্তুটো সকলো ফালৰ পৰা আহে বাট ইয়েস অফ কোৰ্স প্ৰাইভেট স্কুলৰ টিচাৰ আৰু চৰকাৰী স্কুলৰ টিচাৰৰ মাজত আমি এটা ডাঙৰ এটা
ডিফাৰেন্স আমি দেখা পাওঁ প্ৰাইভেট স্কুলৰ টিচাৰৰ সেয়া এটা দায়িত্বই নহয় সেয়া তেওঁলোকৰ মানে এটা ডাঙৰ এটা ৰোল তেওঁলোকৰ সেয়া নহ'লে হয়তো তেওঁলোকৰ চাকৰিত এটা খেলি মেলি হৈ যাব পাৰে কিন্তু গভৰ্ণমেণ্ট স্কুলৰ টিচাৰৰ সেই ইছ্যুটো নাই জব ছিকিউৰিটি আহি যোৱাৰ লগে লগে তেওঁলোকে চাকৰি পোৱাৰ লগে লগে ষ্টুডেণ্টে ভাল কৰিছে কৰা নাই সেইটো চাগে ইমান ডাঙৰ বিষয় হৈ নপৰেগে আৰু সেয়েহে একাউণ্টেবিলিটি খুব কমে আৰু এয়া দিছ ইজ আ বিটাৰ ট্ৰুথ হয়নে তাৰপিছত এতিয়া লাহে লাহে কি হ'ব এতিয়া ক্লাছ 11-12 মাৰ্চ হৈ যোৱাৰ লগে লগে এতিয়া মানুহৰ এডমিশ্যনৰ সংখ্যা বাঢ়ি যাব এডমিশ্যনৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে আমি প্ৰপাৰ এতিয়া আমি ইমপ্লিমেণ্টেশ্যনছ আমি ল'ব লাগিব হয়নে আৰু সেয়েহে এতিয়া অভাৰঅল এডুকেশ্যন যদি কোৱালিটি যদি আমি ইম্প্ৰুভ কৰিব লাগে কিছুমান আমি ষ্টেপছ আমি ল'বই লাগিব ডেফিনেটলি আমি ষ্টেপছ কিছুমান ল'ব লাগিব যেনে আমি একাউণ্টেবিলিটি মেকানিজম আমি ল'ব লাগিব তো শিক্ষক শিক্ষয়িত্ৰীসকল কেৱল পঢ়ালেই নহ'ব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ইনপুট দিয়াটো প্ৰয়োজন যে ছাত্ৰ ছাত্ৰীসকলৰ যদি কেনেবাকৈ যদি ৰিজাল্ট ভাল হোৱা নাই কিয় হোৱা নাই ক'ত তেওঁলোকৰ অসুবিধা হৈছে এই সকলোবোৰ বিষয়ত চোৱাটো প্ৰয়োজনীয় কাৰণ ইন কেছ এই চিটুৱেশ্যনটো যদি হৈ থাকে ক্লাছ 12লৈকে এই ইম্পেক্টটো ৰৈ যাবগৈ তাৰপিছত টিচাৰ ট্ৰেইনিং প্ৰগ্ৰেম খুব ইম্পৰ্টেণ্ট টিচাৰ ট্ৰেইনিং প্ৰগ্ৰেম ইজ ভেৰি ইম্পৰ্টেণ্ট বিকজ উই ন' যে এই শিশুসকলক পঢ়োৱাৰ পৰা আৰম্ভ কৰি পেলাই ইমানখিনি যি আমি এটা পাৰ্টিকুলাৰ এজ গ্ৰুপত যেতিয়া পঢ়াওঁ সেয়া সঁচাকৈ ইমান ইজি নহয় তেওঁলোকে নতুনকৈ কিছুমান বস্তু আয়ত্ত কৰে আৰু সেয়েহে একোটা স্পেচিয়েলাইজ ট্ৰেইনিং প্ৰগ্ৰেমৰ প্ৰয়োজন হয় এণ্ড ৰেগুলাৰ এছেছমেণ্ট এণ্ড ফিডবেক ছিষ্টেমৰ খুব প্ৰয়োজন যেনেকৈ প্ৰাইভেট ইনষ্টিটিউটসমূহত থাকে প্ৰপাৰ এছেছমেণ্ট ৰেগুলাৰ এছেছমেণ্ট ফিডবেক ছিষ্টেম থাকে কাক ভাল লাগিছে কোন টিচাৰে ভালকৈ পঢ়ায় তেনেকুৱা ধৰণৰ ফিডবেক ছিষ্টেমটো থকাটো প্ৰয়োজনীয় এণ্ড NEPৰ কথা ইতিমধ্যে সকলোৱে গম পায়ে NEPৰ কি চেলেঞ্জে হৈছে হায়াৰ ছেকেণ্ডেৰী কলেজৰ পৰা নোহোৱা কৰি দিয়া স্কুলত ইণ্টিগ্ৰেট কৰি দিয়া আৰু সেয়েহে বৰ্তমান যিসমূহ আমাৰ স্কুলসমূহ আছে স্পেচিফিকেলি গভৰ্ণমেণ্ট স্কুল স্পেচিফিকেলি চৰকাৰী স্কুলসমূহৰ কাৰণে এইটো এটা খুব চেলেঞ্জিং বিষয় হৈ আহিছে কাৰণ ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ ক্লাছৰুমৰ অভাৱ শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ ৰাইট আৰু এনে স্থলত আমি প্ৰপাৰ আমি ট্ৰেইনিং মেথড হওক তেনেকুৱাকৈ ৰিক্ৰুইটমেণ্ট এতিয়া ইম্পৰ্টেণ্ট হৈ আহিবগৈ হয়নে চ' ডেট আমাৰ ক্লাছ 11-12ত যাতে স্মুথ ৰানিং এটা যাতে হৈ থাকে এণ্ড ভেৰি ইম্পৰ্টেণ্ট আমাৰ যি আৰ্বান ৰুৰেল ডিভাইড যি হৈ আছে এই যি ডিভাইড মানে চাব গ'লে আমাৰ আৰ্বান এৰিয়া চিটি এৰিয়া বা টাউন এৰিয়াত অলপমান ৰিজাল্ট বেটাৰ হোৱা আমি দেখা পাওঁ গাঁৱে ভূঞে ৰিজাল্ট অলপমান কম্পেৰিটিভলি কেতিয়াবা অলপমান 5%ৰ ক্ষেত্ৰত অলপমান ৰিজাল্টটো কম হোৱা আমি দেখা পাওঁ বহুত চেলেঞ্জ ফেচ কৰিবলগীয়া হয় ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগত চেলেঞ্জ হওক টিচিং কোৱালিটিৰ লগত চেলেঞ্জ হওক বহুতো চেলেঞ্জ তেওঁলোকে ফেচ কৰিবলগীয়া হয় আৰু এই যিটো ডিভাইড এই ডিভাইডটো সঁচাকৈ আমি এই ডিভাইডটো নোহোৱা কৰিবলৈ আমি চেষ্টা কৰিব লাগে আৰ্বান আৰু ৰুৰেল এৰিয়াৰ মাজত যাতে শিক্ষা খণ্ডত যাতে বৰ বিশেষ পাৰ্থক্য যাতে নাথাকে তাৰ ওপৰত আমি ফ'কাছ কৰাটো ইম্পৰ্টেণ্ট অফক'ৰ্ছ আমি কলেজ মডেল লৈ আনিব লাগে হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনত কাৰণ ইমান দিনে যিহেতুকে এটা কলেজ মডেলতে চলি আহিছে সেই কলেজ মডেলটো যদি আমি স্কুলতো আমি তেনেকৈ ইমপ্লিমেণ্ট কৰিব পাৰোঁ তেতিয়াহ'লে বস্তুটো অবভিয়াছলি আমাৰ বহুতো যি আমাৰ সমস্যা সেই সমস্যা আমাৰ ঠিক হ'ব বুলি আমি আশা ৰাখিব পাৰোঁ তেনেহ'লে আহক আজিৰ প্ৰথমটো প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনলৈ আমি আগবাঢ়োঁ which of the following new body will oversee secondary education in Assam following the merger of SEBA and AHSCC প্ৰথমতে অপশ্যন দিয়া হৈছে Assam State School Education Board দ্বিতীয় অপশ্যনত Assam State Education Commission তৃতীয়তে Assam Education Regulatory Authority আৰু চতুৰ্থত আমি দেখা পাইছোঁ আসাম স্কুল ডেভেলপমেণ্ট ব'ৰ্ড ইয়াৰ ভিতৰত যি শুদ্ধ উত্তৰ সেই শুদ্ধ উত্তৰটো এতিয়াই আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ইয়াৰ পিছৰটো নিউজৰলৈকে আমি আগবাঢ়িছোঁ ইণ্ডিয়া UAE চাইন পেক্ট ইণ্ডিয়া UAEৰ যি পাৰ্টনাৰশ্বিপ সেই পাৰ্টনাৰশ্বিপত আমি নতুন এগ্ৰিমেণ্ট আৰু কলাবৰেশ্যনছ আমি দেখা পাবলৈ সক্ষম হৈছোঁ যি আমাৰ আৰু UAEৰ দুয়োখন দেশৰ বাবে এটা খুব ভাল খবৰ খুব এটা ভাল বিষয় আৰু IRৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ এটা টপিকো হয় আৰু চাব গ'লে আমাৰ স্পেচিফিকেলি আমাৰ যি এটা কোঅপাৰেশ্যন এই কোঅপাৰেশ্যন আমি বিশেষকৈ ক'ত দেখা পাইছোঁ আমি এনাৰ্জি ছেক্টৰত আমি দেখা পাইছোঁ ঠিক আছে এনাৰ্জি ছেক্টৰত বেছিকৈ আমি ফ'কাছ আমি কৰা আমি দেখা পাইছোঁ এতিয়া চাব গ'লে ইণ্ডিয়া আৰু UAEৰ মাজত কেনেকুৱা ধৰণৰ চাইন হোৱা হৈছে তাৰ এগ্ৰিমেণ্টসমূহ তাৰ বিষয়ে আমি চাম কিন্তু চাওক ইয়াতে PPTত বহুত ইনফৰমেশ্যন আছে এতিয়া আমি এক্সাম অৰিয়েণ্টেড লাৰ্ণিঙত ফ'কাছ কৰা উচিত অবভিয়াছলি দিছ টপিক ইজ নট ছ' ইম্পৰ্টেণ্ট ফ্ৰম
প্ৰিলিমছ প্ৰস্পেক্টিভ এই পইণ্টটো ইম্পৰ্টেণ্ট হ'ব পাৰে আপোনালোকৰ মেইনছৰ কাৰণে যদিহে আপোনালোকক মেইনছত ভাৰত আৰু UAEৰ মাজত যদি আপোনালোকক ডিপ্ল'মেটিকেল টাই আপৰ লগত ৰিলেটেড যদি কিবা প্ৰশ্ন সোধে তেতিয়াহ'লে আপোনালোকে ক'ব পাৰে আৰু ভাৰত আৰু UAEৰ মাজত কেনেকুৱা ধৰণৰ চাইন পেক কৰা হৈছে এটাটো আপোনাৰ লং টাৰ্ম LNGৰ ওপৰত এগ্ৰিমেণ্ট চাইন কৰা আমি দেখা পাইছোঁ LNG মানে কি লিকুইফাইড নেচাৰেল গেছ ঠিক আছে লিকুইফাইড নেচাৰেল গেছ এতিয়া মোক আপোনালোকে এটা বাৰু কথা ক'ব পাৰিবনে LNGত কম্পজিশ্যন যদি মই সুধো বিশেষকৈ আপোনালোকে কোনটো গেছৰ মেক্সিমাম কম্পজিশ্যন পাব কোনটো গেছৰ পৰিমাণ আপোনালোকে কোনটো কেমিকেলৰ পৰিমাণ আপোনালোকে বেছিকৈ পাব ইথেইন মিথেইন প্ৰপেইন নে বিউটেইন মই বেছিকৈ কোনটোৰ পৰিমাণ পাব বুলি মই সুধিছোঁ ইথেইন মিথেইন প্ৰপেইন নে বিউটেইন চাৰিটা অপশ্যন দিছোঁ এই চাৰিটা অপশ্যনৰ ভিতৰত যিটোৱে আপোনালোকে শুদ্ধ বুলি অনুভৱ কৰে আপোনালোকে LNGৰ কম্পজিশ্যন আপোনালোকে আমাক উত্তৰত কমেণ্ট ছেকশ্যনত জনাব পাৰে ঠিক সেইদৰে আমি LNGৰ পিছত আমি যদি চাবলৈ যাওঁ নিউক্লিয়াৰ পাৱাৰ প্লেণ্টৰ ক্ষেত্ৰতো ফ'কাছ কৰা আমি দেখা পাইছোঁ নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট ভেৰি ইম্পৰ্টেণ্ট নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট আমাৰ কিহৰ কাৰণে ইম্পৰ্টেণ্ট ক্লিন এনাৰ্জিৰ কাৰণে ইম্পৰ্টেণ্ট হয়নে ক্লিন এনাৰ্জিৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় কাৰণ বৰ্তমান আমি তৈল খণ্ডত বেছিকৈ ফ'কাছ কৰাৰ সলনি বৰ্তমান আমি ক্লিন এনাৰ্জিত বেছিকৈ ফ'কাছ কৰি আছোঁ টু ৰিডিউচ কাৰ্বন ডাই অক্সাইড আৰু তেনে ক্ষেত্ৰত নিউক্লিয়াৰ পাৱাৰ প্লেণ্টত ফ'কাছ কৰাটো খুব প্ৰয়োজনীয় আৰু অনশ্ব'ৰ ব্লক অনশ্ব'ৰৰ ক্ষেত্ৰত এতিয়া চাওক অনশ্ব'ৰ গেছ অনশ্ব'ৰ অইল এই সকলোবিলাক ভেৰি ইম্পৰ্টেণ্ট তাতেও আমি ফ'কাছ কৰিছোঁ ফুড পাৰ্ক এগ্ৰিমেণ্টত ফ'কাছ কৰা আমি দেখা পাইছোঁ ফুড পাৰ্ক এগ্ৰিমেণ্টৰ ক্ষেত্ৰত ফুড পাৰ্ক ইন দ্য চেন্স আমাৰ ফুড মাৰ্কেট বুলি আপুনি ক'ব পাৰে ফুড পাৰ্ক ইন দ্য চেন্স ফুড মাৰ্কেট আৰু এই মাৰ্কেটত আপোনালোকৰ এটা ফুড বিজনেছ ইয়াৰ প্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰি পেলাই ফাইনেল একদম প্ৰচেছিং এণ্ড এভৰিথিং ইয়াত ফুড পাৰ্কসমূহত কৰা হয় এতিয়া ভাৰত আৰু UAEৰ মাজৰ যি এই সম্পৰ্ক এই আমাৰ যি নতুন এগ্ৰিমেণ্ট চাইন হৈছে এই এগ্ৰিমেণ্ট চাইন হোৱাৰ ফলত আমাৰ কি লাভ হ'ব পাৰে আমাৰ পাৰ্টনাৰশ্বিপ ডেফিনেটলি আমাৰ ইম্প্ৰুভাইজ হ'ব ঠিক আছে আৰু তাৰপিছত কি হ'ব আমাৰ যি নতুন আৰু এমাৰ্জিং ফিল্ডবিলাকত আমাৰ যি ৰিলেশ্যন সেই ৰিলেশ্যন আৰু বৃদ্ধি পাব যেনে ক্লিন এনাৰ্জি ইজ এ এমাৰ্জিং ফিল্ড হয়নে ক্লিন এনাৰ্জি এটা এমাৰ্জিং ফিল্ড ঠিক সেইদৰে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এটা খুব এমাৰ্জিং ফিল্ড হয় এনেধৰণৰ এমাৰ্জিং এৰিয়াৰ মাজত এই এমাৰ্জিং এৰিয়াবোৰৰ ক্ষেত্ৰত ভাৰত আৰু UAEৰ মাজত এটা ভাল সম্পৰ্ক অহাৰ এটা সম্ভাৱনা আছে এণ্ড অফক'ৰ্ছ যিসমূহ বৰ্তমান আমাৰ গ্ল'বেল চেলেঞ্জ কিছুমান আছে গ্ল'বেল চেলেঞ্জ বুলি ক'লে গোটেই বিশ্ববাসীয়ে ফেচ কৰি আছে এটাৰ মাজত এটাটো আপোনাৰ গোলকীয় উষ্ণতা গ্ল'বেল ৱাৰ্মিং তাৰপিছত ইনক্লুডিং আমাৰ বৰ্তমান গাজাৰ যি চিটুৱেশ্যন ইজৰাইল পেলেষ্টাইন এণ্ড দি এণ্টায়াৰ পাৰ্ট তাতে যি চিটুৱেশ্যন হৈ আছে গাজাৰ লোকসকলৰ যি চিটুৱেশ্যন হৈ আছে এইটো এটা গ্ল'বেল চেলেঞ্জ ৰাইট তো এই গ্ল'বেল চেলেঞ্জসমূহক এই গ্ল'বেল চেলেঞ্জসমূহৰ ওপৰত ডিছকাছ কৰাটো তেওঁলোকে খুব বেছি ফ'কাছ কৰা আমি দেখা পাইছোঁ ইতিমধ্যে ভাৰত আৰু UAEৰ যি পাৰ্টনাৰশ্বিপ আমাৰ 2015তেই প্ৰথম আৰম্ভণি হৈছিলে যেতিয়া আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে UAE ভিজিট কৰিছিলে তাৰ পিছৰ পৰা আমি দেখা পালোঁ আমাৰ এই দুয়োখন দেশৰ মাজত এটা বাইলেট্ৰেল এটা সম্পৰ্ক হয়নে দুয়োখন দেশৰ মাজত বাইলেট্ৰেল সম্পৰ্ক এটা আৰম্ভণি হ'বলৈ ধৰিলে আৰু স্পেচিফিকেলি 2022 চনত আমাৰ চেপা চাইন হ'ল যাক আমি কম্প্ৰিহেনচিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট বুলি কওঁ তাৰপিছত 2023 চনত এটা খুব গুৰুত্বপূৰ্ণ আমি বিষয় এটা দেখিলোঁ য'ত আমাৰ কাৰেঞ্চি ছেটেলমেণ্ট ছিষ্টেম হৈ গ'ল আজি তাতে UAEৰ ক্ষেত্ৰত আমি যদি ইণ্ডিয়াই যদি কিবা মাৰ্কেট আমি যদি ক্লেইম কৰোঁ আমাৰ মাৰ্কেট ৰিলেটেড হওক ইকনমিক এফেয়াৰ্ছ যদি আমাৰ কৰিবলগীয়া হৈছে তেতিয়াহ'লে অবভিয়াছলি আমাৰ ইণ্ডিয়ান কাৰেঞ্চি ইণ্ডিয়ান ৰুপিৰ ইউজ আমাৰ তাতে হয় তাৰ উপৰিও আমাৰ UAE দিৰহামৰ আমাৰ ব্যৱহাৰ মানে ভাৰত আৰু UAE দিৰহাম বা ৰুপি এই দুয়োটা বস্তুতে আমাৰ ট্ৰানজেকশ্যনছ হ'ব পাৰে ক্ৰছ বৰ্ডাৰ ট্ৰানজেকশ্যন দিছ ইজ ছামথিং উইচ ইজ ভেৰি ইম্পৰ্টেণ্ট এণ্ড এই বস্তুটোৱে কিহত হেল্প কৰিব ইণ্ডিয়াৰ যি মানি ইণ্ডিয়ান ৰুপি গ্ল'বেলাইজ কৰাত সহায় কৰিব হয়নে ইণ্টাৰনেলাইজেশ্যন অফ মানি বুলি যাক কোৱা হয় তাৰপিছত ট্ৰেড এণ্ড ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত যদি আমি চাওঁ বৰ্তমান 85 বিলিয়ন 2022-23 ডেটা অনুসৰি আমাৰ 85 বিলিয়ন এমাউণ্টত আমাৰ ট্ৰেড চলি আছে ভাৰত আৰু UAEৰ মাজত আৰু টপ 4 ইনভেষ্টাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ
US যেনেকৈ আমাৰ one of the top 4 investor তেনেকৈ UAE top 4 investorতেই পৰে and most importantly আমাৰ যি ভাৰতৰ ডায়াস্পৰা আপোনালোকে নিশ্চয় শুনা পাব আমাৰ ভাৰতৰ বিভিন্ন মানুহ গালফত গৈ পেলাই আছে হয়নে তো বিভিন্ন আপুনি diaspora বুলি ক'লে আমাৰ 3.5 million Indians are present in UAE তেওঁলোকে earn কৰি আছে তাৰে টকা পইচা আছে তেওঁলোকে আমাৰ ভাৰতত তেওঁলোকে ৰেমিটেন্স হিচাপে পঠিয়াই আছে ধেমালি কথা this is something which is really very important তো ইয়া ইণ্ডিয়া UAE ৰ মাজত overall আমি বহুত ক্ষেত্ৰত আমি এটা চাব গ'লে আমাৰ all round আমাৰ এটা ৰিলেশ্যন এটা সম্পৰ্ক এটা গঢ়ি উঠিছে হয়নে তাৰ পিছত আমি দেখা পাইছিলো ভাৰত UAE আৰু ফ্ৰান্সৰ মাজতো ট্ৰাইলেটাৰেল সম্পৰ্ক এটা গঢ়ি উঠা আমি দেখা পাইছিলো এণ্ড মোষ্ট ইম্পৰ্টেণ্টলি নিশ্চয় আপোনালোকে সাংহাই কোঅপাৰেশ্যন অৰ্গানাইজেশ্যনৰ বিষয়ে শুনিছে SCO ৰ বিষয়ে শুনিছে বা যদি শুনা নাই তেতিয়াহ'লে ইটছ এন ইণ্টাৰনেশ্যনেল বডি ঠিক আছে UAE 2023 চনত যোৱা বছৰ SCO জইন কৰিছে তাৰপিছত আমাৰ দেখা পাইছো ব্ৰিক্স ইণ্ডিয়াৰ ছাপোৰ্টত ব্ৰিক্স জইন কৰিছে তো দিছ ইজ সামথিং which is really এটা SCO ডায়লগ পাৰ্টনাৰ হিচাপে জইন কৰা আমি দেখা পাইছো আৰু ব্ৰিক্স জইন কৰা মেম্বাৰ হিচাপে দিছ ইজ সামথিং ইউ নিড টু নো ডায়লগ পাৰ্টনাৰ আৰু মেম্বাৰ ঠিক আছে আৰু দুয়োটা ক্ষেত্ৰতে ভাৰতৰ ছাপোৰ্ট লৈ পেলাই SCO বা ব্ৰিক্সত জইন কৰা আমি দেখা পাইছো and this plays an important role য'ত UAE ৰ স্থান এই দুটা ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনত UAE ৰ স্থান ভাৰতৰ ওপৰত নিৰ্ভৰশীল যিহেতুকে হৈছে then it's really something very important ভাৰতে তেওঁলোকক ইয়াতে স্থান দিছে মানে ভাৰতৰ লগত এটা সুসম্পৰ্ক গঢ়ি উঠা একেবাৰে স্বাভাৱিক কথা ৰিলিজিয়াছ পাৰ্সপেক্টিভতো চাব যদি যাওঁ UAE ভাৰতৰ মন্দিৰ স্থাপন কৰা হৈছে তো তেনে বহু ক্ষেত্ৰত ইণ্ডিয়া UAE ৰ মাজত আমি এটা সুসম্পৰ্ক দেখা পাবলৈ সক্ষম হৈছো তেনেহলে আহক প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনলৈকে আমি আগবঢ়ো which of these agreements were recently signed between India and UAE to expand energy cooperation long-term LNG MOU between Emirates Nuclear Energy Company and Nuclear Power Corporation of India Production Concession Agreement for Abu Dhabi Onshore Block 1 between Urja Bharat and ADNOC Food Park Establishment Agreement between Gujarat Government and Abu Dhabi Development Holding Company Ne Amar all of the above এই গোটেই কেইটাৰ ভিতৰত যি আপোনালোকে শুদ্ধ যেন অনুভৱ কৰিছে অফ কোৰ্স মই প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন বুলি মই নকওঁ আপোনালোকক যি মই ইমান দেৰি ক'লো সেই ইমান দেৰি কোৱাৰ প্ৰস্পেক্টিভত আপোনালোকে নিশ্চয় উত্তৰটো গম পাইছে জাষ্ট আ প্ৰেক্টিছ কুৱেশ্যন ফৰ ইউ বিকজ প্ৰিলিমছৰ কাৰণে আপোনালোকৰ 5টা অপশ্যন নাথাকে কোনোবা যদি একেবাৰে নতুন তেওঁলোকৰ কনফিউজন হ'ব পাৰে সেয়েহে আমি 4টা অপশ্যনতে প্ৰিলিমছ প্ৰস্পেক্টিভত ষ্টিক ৰাখা important just a simple practice question বুলি আমি ৰাখি দিছো তেনেহলে আহক নেক্সট আমি GST কাউন্সিলৰ ওপৰত অলপমান আলোচনা কৰো GST কাউন্সিল কি কাৰণে নিউজত আছিল বৰ্তমান আমাৰ যি গ্ৰুপ অফ মিনিষ্টাৰছে অকণমান এটা নতুন ডিচিশ্যন এটা আহিবলৈ অলপমান চেষ্টা কৰিছে এতিয়া চাওক আমাৰ যি লাইফ ইনস্যুৰেন্স বহুতৰ হয়তো LIC একাউণ্ট আছে হয়নে LIC তেনেকৈ হেল্থ ইনস্যুৰেন্স আছে লাইফ ইনস্যুৰেন্স আছে যিসকলে প্ৰিমিয়াম পে কৰি আছে নিশ্চয় গম পায় এনেকৈ প্ৰতি বছৰে এনেকৈ প্ৰিমিয়াম এটা পে কৰি থাকিবলৈ লাইফ ইনস্যুৰেন্স হওক হেল্থ ইনস্যুৰেন্স এই প্ৰিমিয়ামসমূহত লগতে কি ইনক্লুড হৈ থাকে জানে নে GST ইনক্লুড হৈ থাকে কিমান 18% GST ইনক্লুড হৈ থাকে এই প্ৰিমিয়াম 18% GST অলপমান ৰিডাকশ্যনৰ ক্ষেত্ৰত অলপমান আলোচনা হৈছে বুলি আমি ইতিমধ্যে গম পাইছো তেনেহলে আহক আমি GST কাউন্সিলৰ ওপৰত অলপমান থুলমূলভাৱে আমি জানিবলৈ চেষ্টা কৰো GST 10101st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ অন্তৰ্গত আমাৰ GST লৈ অনা হৈছিলে আমাৰ যি সংবিধান সংশোধনী আইন হয়নে 101st আৰু অফ কোৰ্স GST আমি কি বুলি কম GST আমি ইনডাইৰেক্ট টেক্স বুলি কৈছো মোৰ মনত আছে হয়তো যোৱা সপ্তাহ কোনোবা এটা এনএমএছৰ সেশনত মই আপোনালোকৰ লগত GSTৰ বিষয়ে আকৌ আলোচনা কৰিছিলো হেহে থুলমূলভাৱে মই আপোনালোকক বুজাই যাও ইনডাইৰেক্ট টেক্স কিয় কাৰণ এই টেক্স আমি ডাইৰেক্টলি পে কৰি থকা নাই আমি যে আপুনি যেটা কৰবালে গৈছে আপুনি যেটা ধৰি লওক আপুনি যেটা ইনস্যুৰেন্স LIC প্ৰিমিয়াম পে কৰিছে তাতে ইনক্লুডেড হৈ আছে আপুনি এক্সট্ৰাকে GST আপুনি পে কৰিবলগীয়া হোৱা নাই ডাইৰেক্ট নহয় ইটস এন ইনডাইৰেক্ট টেক্স হয়নে আৰু ইয়াতে কোনো টেক্স অন টেক্সৰ যি বাৰ্ডেন সেই টেক্স অন টেক্সৰ বাৰ্ডেন আমাৰ আহি নপৰেহি ৰাইট আমাৰ যি ultimately we the consumers we need to pay the tax finally ekdom final point ami government ok tax dipologia hoy aru yar mul aro ji eta
আইডিয়া হৈছে ওৱান নেশ্যন ওৱান টেক্স আগতে জিএছটি যেতিয়া নাছিলে জিএছটি নাথাকোতে কিছুমান অন্যান্য কিছুমান ইনডাইৰেক্ট টেক্স আছিল যেনে ভেট আছিলে যেনে এক্সাইজ ডিউটি আছিলে বৰ্তমান সেই গোটেইবিলাক মাৰ্জ কৰি পেলাই আমাৰ সিংগল ইনডাইৰেক্ট টেক্স এটা লৈ অনা হৈছে আৰু আমাৰ যি জিএছটি কাউন্সিলৰ বিষয়ে যদি আমি ক'ব যাওঁ জিএছটি কাউন্সিল বুলি ক'লে জিএছটি কাউন্সিল ইজ এ কনষ্টিটিউচনেল বডি ঠিক আছে কনষ্টিটিউচনেল বডি যদি হয় তেতিয়াহ'লে ডেফিনেটলি আমাৰ সংবিধানৰ আইনৰ অন্তৰ্গত থাকিব আৰ্টিকল 279A আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ আৰ্টিকল 279A এৰ অন্তৰ্গত জিএছটি কাউন্সিলৰ বিষয়ে মেনশ্যন কৰা আছে আৰু আমাৰ জিএছটি চিষ্টেম আমাৰ গোটেই জিএছটি চিষ্টেম যাতে স্মুথলি এটা প্ৰপাৰ এফিচিয়েণ্ট মেনাৰত যাতে চলি থাকে তাৰ বাবে জিএছটি কাউন্সিল কম্পোজ কৰা হৈছে আমি দেখা পাইছো জিএছটি কাউন্সিলৰ কম্পোজিশন চাব গ'লে আপোনালোকে দেখা পাব আমাৰ চেয়াৰপাৰসন কোন হয় যোন আমাৰ নিৰ্মলা সীতাৰামন মেম কাৰেন্টলি যিকোনো ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ যোনেই ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ হয় অবভিয়াছলি নিৰ্মলা সীতাৰামন মেমটো সদায় নাথাকে যোনেই মুঠৰ পৰা ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ হ'ব তেখেতে জিএছটি কাউন্সিলৰ চেয়াৰপাৰসন লগতে আমি দেখা পাওঁ আমাৰ চেন্ট্ৰেল মিনিষ্টাৰ ফৰ ষ্টেট ফৰ ফাইনেন্স তাৰ মাজতো members included হৈ থাকে ভাইস চেয়াৰপাৰসনৰ ক্ষেত্ৰত ষ্টেট ফাইনেন্স মিনিষ্টাৰ ইনক্লুড কৰা হয় আমি দেখা পাইছো তাৰ পিছত ষ্টেট ফাইনেন্স মিনিষ্টাৰ সকলো ষ্টেট ফাইনেন্স মিনিষ্টাৰ জিএছটি কাউন্সিলৰ মেম্বাৰ হোৱা আমি দেখা পাওঁ এটা চেণ্টাৰৰ ভোটৰ আমি যদি ওয়েটেড চাও 1/3 ভোট হয়নে আৰু বাকি অন্যান্য ষ্টেট সমূহৰ ভোটৰ ওয়েটেজ 2/3 আমি দেখা পাইছো যিকোনো এটা ডিসিশনলৈ আগবাঢ়িবৰ কাৰণে মিনিমাম 75% ভোট সাপোৰ্টৰ প্ৰয়োজন এটা জিএছটি কাউন্সিলে কি কৰে জিএছটি কাউন্সিলে ডিসিশন সমূহ সকলোৰে লগত মিলি পেলাই ষ্টেট হক সেন্টাৰ হক সকলোৰে ডিসিশন সমূহ সাঙুৰি ধৰি পেলাই এটা মিউচুৱেল এটা কনসেনসাসত আহি পেলাই মিউচুৱেল এগ্ৰিমেন্টত আহি পেলাই তেওঁলোকে এটা পলিসি ইমপ্লিমেন্ট কৰিবলৈ আগবাঢ়ে আৰু দিস ইজ এ ভেৰি গুড এক্সাম্পল অফ কোঅপাৰেটিভ ফেডাৰেলিজম হয়নে আমাৰ ভাৰতত সেন্টাৰ ষ্টেট ৰিলেশ্যন যেতিয়া আমি পঢ়ো সেন্টাৰ ষ্টেট ৰিলেশ্যনত আমি গম পাওঁ যে সেন্টাৰে যি বিচাৰিছে মন মৰ্জি কৰি নাথাকে ষ্টেটৰো ইম্পৰ্টেন্স ইয়াতে আছে ষ্টেটৰো মতামত ইয়াত লোৱা হয় তো ইটছ আ পাৰ্ট অফ সেন্টাৰ ষ্টেট ৰিলেশ্যন আৰু সেয়েহে আমাৰ যি কোঅপাৰেটিভ ফেডাৰেলিজম এই কোঅপাৰেটিভ ফেডাৰেলিজমত জিএছটি কাউন্সিলে এটা গুৰুত্বপূৰ্ণ ৰোল প্লে কৰা আমি দেখা পাওঁ আৰু যিকোনো নতুন ইস্যু যদি হয় যেনে আমি দেখা পালো আমাৰ যি লাইফ ইন্স্যুৰেন্স হওক বা আমাৰ হেল্থ ইন্স্যুৰেন্স হওক সেই ইন্স্যুৰেন্স সমূহৰ ক্ষেত্ৰত জিএছটিৰ অলপমান এমাউন্ট কমাই দিয়াৰ ক্ষেত্ৰত তেওঁলোকে বহুতো কথা আহিছে সো দিজ আৰ নিউ ইস্যুজ এই নিউ ইস্যুজ বিলাক হ্যান্ডল কৰিবৰ কাৰণেও কিহৰ প্ৰয়োজন জিএছটি কাউন্সিলৰ প্ৰয়োজন আৰু বিভিন্ন ক্ষেত্ৰত আমাৰ গ্ৰাউণ্ড লেভেল চ্যালেঞ্জ বিলাক workshop related training session হ'ব পাৰে এইবিলাক ক্ষেত্ৰত আমাৰ জিএছটি কাউন্সিলৰ গুৰুত্বপূৰ্ণ ৰোল প্লে কৰা আমি দেখা পাওঁ এটা জিএছটি কাউন্সিলৰ ফাংচন কি হয় ফাংচন হৈছে ইমান বিলাক আগতে যিবোৰ আমাৰ ইনডাইৰেক্ট টেক্স আছিল গোটেইবিলাকক হাঙুৰি পেলাই এটা সিঙ্গল টেক্স ইনডাইৰেক্ট টেক্স সিস্টেম লৈ আনিছে হয়নে তাৰ পিছত অটোমেটিক্যালি এটা কি হল অটোমেটিক্যালি এয়া হৈ যোৱাৰ লগে লগে এটা আমি দেখা পাইছো যে বিভিন্ন ক্ষেত্ৰত আমাৰ আগতিয়াকে মাল্টিপল টেক্স আমাৰ পে কৰিবলগীয়া হৈছিল কিন্তু এটা মাল্টিপল টাইমছ আমি টেক্স পে কৰিবলগীয়া নাই কনজিউমাৰে এটা সিঙ্গল পইণ্ট কনজিউমাৰে লাষ্টত টেক্সটো পে কৰিলে আমাৰ হৈ যায় ৰাইট আৰু চাব গলে আমাৰ যদি কেনেবাকে কোনোবা ৰাজ্যত যদি কিবা প্ৰাকৃতিক দুৰ্ঘটনা ইত্যাদি যদি হয় তেনে ক্ষেত্ৰত আমাৰ স্পেশাল ৰেট কিছুমান আহি যায় ইন অৰ্ডাৰ টু কোপ আপ উইথ such kind of situation ঠিক আছে ক্ৰিটিসিজম কিছুমানো ডেফিনেটলি আছে যিমানে আমি কোঅপাৰেটিভ ফেডাৰেলিজমৰ কথা নকওঁ কিয় কিছুমান ক্ৰিটিসিজম কৰা হৈছে যেনে আমাৰ সেন্টাৰ অৰিয়েন্টেড বুলি কৈছে যদিও বা ষ্টেটৰ অৰিহণা আছে তথাপিও 1/3 ভোট সেন্টাৰে অকলেই লৈ আছে সেই কাৰণে কৰবাত নহয় কৰবাত সেন্টাৰৰ ডিসিশন বেছিকৈ ষ্ট্ৰং হৈ যোৱা আমি দেখা পাওঁ আৰু পাৱাৰৰ ক্ষেত্ৰত জিএছটি কাউন্সিলৰ অকল ৰেকমেন্ড কৰিব পৰাহে পাৱাৰ আছে অকল ৰেকমেন্ড কৰিব পাৰে ৰেকমেন্ড কৰা মানে এডভাইজৰী পাৱাৰ জিএছটি কাউন্সিলে ৰেকমেন্ড কৰিছে মানে যে হেয়া আপোনাৰ ফলো কৰিবই লাগিব তেনেকুৱা কথা নহয় বাট ইউজুৱেলি ফলো কৰা হয় বাট ৰেকমেন্ডেশন পাৱাৰ ইমপ্লিমেন্টেশন পাৱাৰ জিএছটি কাউন্সিলৰ নাই আৰু ৰিসেন্ট ডিসিশনৰ ক্ষেত্ৰত আমি চাব গলে তিনটা ক্যান্সাৰৰ ড্ৰাগৰ ক্ষেত্ৰত জিএছটি ৰিডিউস কৰা আমি দেখা পাইছো আগতে 12% আছিল এটা 5% আমাৰ লকে আহি গৈছে ক্যান্সাৰৰ ড্ৰাগৰ ক্ষেত্ৰত ঠিক সেইদৰে কাৰ সিট কভাৰৰ ক্ষেত্ৰত চাও কাৰ সিট কভাৰৰ ক্ষেত্ৰত অকনমান জিএছটি বাঢ়িছে 18% ৰ পৰা 28% লৈকে আমাৰ ইনক্ৰিজ হোৱা আমি দেখা পাইছো
তাৰপিছত savory snacksৰ ক্ষেত্ৰতো savory snacksৰ ক্ষেত্ৰতো অকণমান GST reduce হোৱা আমি দেখা পাইছো এইবিলাক হৈছে recent decision কিছুমান GST council লৈছে ঠিক আছে তাৰপিছত আহক prelims practice question লৈ আমি আগবাঢ়ো which is or are the most likely advantages of implementing GST It replaced multiple taxes collection by multiple authorities and will thus create a single market in India. Statement A. Statement 1 hobo lagisile asolote. Thik ase? Tarasot statement number 2. It will drastically reduce the current account deficit of India and will enable it to increase its foreign exchange reserve. Drastically reduce koribo ne nai. Bhabi sauk. Statement number 3, it will enormously increase the growth and size of the economy of India and will enable it to overtake China in the near future. এই তিনিওটা ষ্টেটমেন্টৰ ভিতৰত আপোনালোকে যেটো শুদ্ধ বুলি অনুভৱ কৰিছে সেই শুদ্ধ উত্তৰ আপোনালোকে আমাক কমেন্ট সেকশনত জনাব পাৰে তেনেহলে আহক একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত আমি বেপি কলম্বোৰ ওপৰত আলোচনা কৰো বেপি কলম্বো কি হয় বেপি কলম্বো এখন স্পেস ক্ৰাফ্ট হয় নিউজত কিয় আছে নিউজত এই কাৰণে আছে কাৰণ মাৰ্কিউৰি আমাৰ যি বুধ গ্ৰহ সেই বুধ গ্ৰহৰ যি দক্ষিণ part southern pole hey southern polar clear view bepi colombo lobole hoikyam hoise aru he newsot ami dekha paisu tene hole bepi colombo kar hoy bepi colombo nasaru nohoy bharotoru nohoy chinaru nohoy russiaru nohoy kar hoy european space agency aru japan aerospace exploration agency tamne europe aru japan or bepi colombo hoy combined mission to mercury boli ami kobo paro thik ase এই বেবি কলম্বো 2018 চনতে লঞ্চ কৰা হৈছিল স্পেসিফিক্যালি তেওঁলোকে বুধ গ্ৰহৰ ওপৰত তেওঁলোকে ফোকাস কৰি পেলাই বেবি কলম্বো লঞ্চ কৰিছিল মাৰ্কিউৰি সাৰফেস হক মাৰ্কিউৰিত কি আছে সকলোবোৰ আগৰ পৰা মাৰ্কিউৰি যেতিয়া মাৰ্কিউৰি গ্ৰহটো যেতিয়া বুধ গ্ৰহটো যেতিয়া ফৰ্ম হৈছিল সেই সময়ৰ পৰা কি হৈছে এই তাৰ ওপৰত আলোচনা কৰি তাৰ ওপৰত জানিবৰ বাবে বেবি কলম্বো নামৰ স্পেস ক্ৰাফ্টখন পঠিওৱা হৈছিল নেক্সট আহক সুগম্য ভাৰত এপ Sugamya Bharat appot ami ki paisu more than 1400 complaints launch kora hoise Sugamya Bharat mobile appot thik ase since 2021 since its launch 2000 tar mane ami ki gom palu a particular app to Sugamya Bharat app to kun sonot launch kora hoise 2021 sonot launch kora hoisile ঠিক আছে আৰু এই এপৰ পৰা জিমানবোৰ কমপ্লেইনছ ইতিমধ্যে লঞ্চ কৰিছে এই কমপ্লেইনছ সমূহৰ 75% কমপ্লেইনছ ৰিজলভ কৰা হৈছে সলিউশন বিচাৰি পোৱা হৈছে এটা এয়া যদিও এই পাৰ্টিকুলাৰ নিউজটো যদিও প্ৰিলিমছ প্ৰস্পেক্টত মেনশন কৰা হৈছে বাট ষ্টিল মই ইয়াক মেইনছত কেনেকৈ এপ্লাই কৰিব পাৰি তাৰো ওপৰত এটা আইডিয়া এটা আপোনালোকক দিবলৈ ট্ৰাই কৰিম সো যিহেতু ইটস এন ইম্পৰ্টেন্ট এপ কিহৰ হয় এপটো তাৰ আগতে আমি চাই লওঁ আমাৰ ডিপাৰ্টমেন্ট অফ এম্পাৱাৰমেন্ট অফ পাৰ্সনছ উইথ ডিসেবিলিটি Ministry of Social Justice and Empowerment or অন্তৰ্গত এই এপটো লঞ্চ কৰা হৈছিল 2021 চনত স্পেসিফিক্যালি কাৰ বাবে যিসকল স্পেশালি এবলড ঠিক আছে যিসকল স্পেশালি এবলড আমি আসলতে আজিকালি ফিজিক্যালি ডিসেবল কোৱাৰ হলনি আমি স্পেশালি এবলড বুলি আমি তেওঁলোকক কওঁ শাৰীৰিকভাৱে অক্ষম বুলি আজিকালি আমি তেনেকুৱা ধৰণৰ শব্দ আমি ব্যৱহাৰ নকৰো ঠিক আছে প্লাস কাৰ বাবে হয় প্লাস aged লোকসকল বয়সীয়াল জ্যেষ্ঠ লোকসকল বয়সীয়াল লোকসকলৰ বাবে বিশেষকৈ এই এপটো লৈ অনা হৈছে যদি কেনেবাকে তেওঁলোকে কৰবাত কিবা অসুবিধা পাইছে আজি পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ এক্সেছ কৰাৰ ক্ষেত্ৰতে হওক পাব্লিক ট্ৰান্সপোৰ্টেশন হ'ব পাৰে পাব্লিক অন্য কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব পাৰে কি বিভিন্ন ধৰণৰ কিবা বিল্ডিং ৰিলেটেড মেটাৰ হ'ব পাৰে যত আপোনাৰ ধৰি লওক তেওঁলোক যিহেতুকে স্পেশালি এবলড হয়তো তেওঁলোকে ভালদৰে ষ্টেয়াৰ কেছেৰে যাবলগীয়া হৈছে সঠিকভাৱে তেওঁলোকৰ বাবে সুবিধা কৰি দিয়া হোৱা নাই তো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত তেওঁলোকে কমপ্লেইনছ কিছুমান লঞ্চ কৰিব বিচাৰে ধৰি লওক গভৰ্ণমেণ্ট অফিচত তেওঁলোকে ওপৰলৈ যাব লাগে বাট তেওঁলোকে চিৰিৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে তেনে ক্ষেত্ৰত তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে তেওঁলোকে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে কমপ্লেইনছ বিলাক লঞ্চ কৰিব পাৰে ঠিক আছে তো আমি গম পালো মেইন এম কি হয় যিবিলাক আমাৰ ইস্যুজ আছে সেই ইস্যুজ সমূহ পাব্লিক ৰিলেটেড এক্সেসিবিলিটি ক্ষেত্ৰত পাব্লিক প্লেসেছত যিবোৰ ইস্যু আছে সেই ইস্যুবোৰ সলভ কৰাৰ ক্ষেত্ৰত এই এপটোৱে সঁচাকৈ এটা খুব ভাল এটা আমাক এটা ৰেহাই দিয়া আমি দেখা পাইছো যিকোনো কিবা যদি গ্ৰিভেন্সেস আছে তেওঁলোকৰ কমপ্লেইন আছে ঠিক আছে আৰু স্পেসিফিক্যালি ইয়াৰ পিছত
এই এপৰ পিছত এই এপত কমপ্লেইন লঞ্চ কৰাৰ পিছত গভৰ্ণমেণ্টে পুনৰ আমাৰ এই প্ৰবলেমছবিলাক এই সমস্যাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰে আৰু ইয়াত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কেপেবিলিটি ইয়াত ৰখা হৈছে এতিয়া চাওক এই পাৰ্টিকুলাৰ পইণ্টটো আমি মেইনছত কেনেকৈ আমি ইউজ কৰিব পাৰোঁ এতিয়া ইউ কেন ইউজ ইট ইন কেছ অফ চাওক এটা টপিক আছে যাক আমি কওঁ গুড গভৰ্নেন্স হয়নে গুড গভৰ্নেন্স বুলি আমি যেতিয়া কওঁ গুড গভৰ্নেন্সৰ কিছুমান এলিমেণ্টছ আছে যেনে প্ৰথম কথা হৈছে একাউণ্টেবিলিটি ঠিক আছে ৰেছপন্সিবিলিটি তৃতীয়তে পাৰ্টিচিপেশ্যন এইবিলাক কিছুমান ইম্পৰ্টেণ্ট এলিমেণ্ট হয় আজি আমাৰ চৰকাৰখনৰ যি পলিচি তেওঁলোকে যি পলিচি কৰিছে সেয়া সঁচাকৈ আমাৰ বাবে ভাল হয় নে নহয় তেওঁলোক সঁচাকৈ ভাল গভৰ্ণমেণ্ট হ'ব পাৰিছে নে নাই সেই বস্তুবিলাক আমি কেনেকৈ নিৰ্ধাৰণ কৰিম এনেকৈ গুড গভৰ্নেন্সৰ কিছুমান এলিমেণ্টৰ থ্ৰুৰে এতিয়া যদি ধৰি লওক এতিয়া আপুনি গভৰ্ণমেণ্ট বিল্ডিং এটাত গৈছে য'ত আপুনি ওপৰ মহললৈকে আপুনি যাব লাগে আৰু তেনে ক্ষেত্ৰত আপুনি যাব পৰা নাই আপোনাৰ বয়স হৈছে বা আপোনাৰ মা দেউতা হ'ব পাৰে তেখেতসকলে কামত গৈছে পেঞ্চন ৰিলেটেড কামতে গৈছে বা তেওঁলোকে ওপৰলৈকে যাব পৰা নাই এতিয়া তেনে ক্ষেত্ৰত তেওঁলোকে যদি চৰকাৰক যদি কয় চৰকাৰে যদি পাত্তা নিদিয়ে তেতিয়াহ'লে অবভিয়াছলি ডেটছ নট এ গুড গভৰ্ণমেণ্ট প্লাছ চৰকাৰক যদি জনাব পৰাৰ কোনো চিষ্টেমে নাই চৰকাৰক জনাবৰ কাৰণে আকৌ হাবাথুৰি খাবলগীয়া আছে ডেট ইজ অলছ' নট এন এক্সাম্পল অফ গুড গভৰ্নেন্স চৰকাৰ সদায় কি হ'ব লাগে একাউণ্টেবল হ'ব লাগে তেওঁলোক ৰেছপন্সিবল হ'ব লাগে পাব্লিকৰ যি ইছ্যুজ আছে এই ইছ্যুসমূহৰ ক্ষেত্ৰত ইছ্যুসমূহ ছল্ভ কৰাৰ ক্ষেত্ৰত একাউণ্টেবল হ'ব লাগে তেনে ক্ষেত্ৰত সুগম্য ভাৰত এপ এটা সুন্দৰ এক্সাম্পল য'ত আমাৰ হাতে হাতে মোবাইল ফোন আছে আৰু সেই হাতে হাতে মোবাইল ফোনত এই এপটো ইনষ্টল কৰি পেলাই আমাৰ যি ইছ্যুজ আছে আমি সেই ইছ্যুসমূহ আমি তেওঁলোকক জনাব পাৰোঁ আৰু তাৰ থ্ৰুৰে কি হৈছে তাৰ থ্ৰুৰে আমাৰ মানুহৰ এতিয়া দেখা পাইছোঁ এই এপটো লঞ্চ কৰাৰ পৰা প্ৰায় 1400 কমপ্লেইন লঞ্চ হৈছে মানে কি ইছ্যুজ আছে আৰু এই ইছ্যু ছল্ভ হোৱা আমি দেখা পাইছোঁ কাৰণে মানুহে পাৰ্টিচিপেট কৰিছে ত' পিপলছ পাৰ্টিচিপেশ্যন প্লেজ এ ভেৰি ইম্পৰ্টেণ্ট ৰোল আৰু এনেকুৱা ক্ষেত্ৰত আপোনালোকে গুড গভৰ্নেন্সৰ ক্ষেত্ৰত আপোনালোকে সুগম্য ভাৰত এপৰ আপোনালোকে এক্সাম্পল এটা আপোনালোকে দিব পাৰে নিশ্চয় গম পালে মেইনছ প্ৰস্পেক্টিভত আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ তেনেহ'লে আহক আমি প্ৰিলিমছ প্ৰেক্টিছ এটা কুৱেশ্যন চাওঁ দিব্য দেশমুখ হু ৱাজ চিন ইন দ্য নিউজ ইজ এছ'চিয়েটেড উইথ which স্পৰ্টছ গল্ফ চেছ স্কোৱাছ নে টেনিছ শুদ্ধ উত্তৰটো আমাক জনাবলৈ নাপাহৰিব আৰু তাৰপিছত হুজ দ্য অথৰ অফ দ্য বুক দি এমাৰ্জেঞ্চি ইণ্ডিয়ান ডেমক্ৰেচিজ ডাৰ্কেষ্ট আৱাৰ্ছ সূৰ্যপ্ৰকাশ উমা বাসুদেৱ জনাৰ্দন ঠাকুৰ উমা বাসুদেৱ দুবাৰকৈ দিয়া হৈছে ঠিক আছে আপোনালোকে এই তিনিটা অপশ্যনৰ ভিতৰত যিটোৱে শুদ্ধ হয় শুদ্ধ উত্তৰ আমাক জনাবলৈ নাপাহৰিব ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি আমাৰ পৰা সদায় লাকি উইনাৰ কণ্টেষ্ট আমাৰ পতা হয় আৰু সেই লাকি উইনাৰ কণ্টেষ্টৰ পৰা আমাৰ প্ৰতিদিনাই একোজনকৈ লাকি উইনাৰ চুজ কৰা হয় আৰু সেই লাকি উইনাৰৰ নাম ঘোষণা কৰা হয় প্ৰতি সোমবাৰে আৰু যিসকলে লাকি উইনাৰ হয় তেখেতসকলে কম্পিটিশ্যন কেয়াৰৰ তৰফৰ পৰা আকৰ্ষণীয় উপহাৰ লাভ কৰিবলৈ সক্ষম হয় লাকি উইনাৰ কণ্টেষ্টত পাৰ্টিচিপেট কৰিবৰ বাবে আপোনালোকে এই ৰুলছ এণ্ড ৰেগুলেশ্যনছবিলাক আপোনালোকে চাব পাৰে প্ৰথমতে আপোনালোকে এবাৰ ভিডিঅ'টো পজ কৰি আপোনালোকে পঢ়ি চাব পাৰে তথাপি মই জনাই দিছোঁ প্ৰথমতে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইবাৰ হ'ব লাগিব দ্বিতীয়তে আপোনালোকে একোখন গুগল ফৰ্ম যে দিয়া হ'ব সেই গুগল ফৰ্ম আপোনালোকে ফিল আপ কৰিব পাৰে ফিল আপ কৰিব লাগিব যিসকলে অলৰেডি ফিল আপ কৰিছে তেখেতসকলে পুনৰ ফিল আপ কৰাৰ প্ৰয়োজন নাই ইতিমধ্যে যিমানবোৰ MCQs আছে ইনক্লুডিং মৌখিকভাৱে অৰেলি সোধা প্ৰশ্ন সকলোৰে উত্তৰ যদি আপোনালোকে আমাক জনাব পাৰে তেতিয়াহ'লে আপুনিও হ'ব পাৰে এজন লাকি উইনাৰ প্ৰভাইডেড কমেণ্টছসমূহ আপোনালোকে ছেপাৰেটলি কমেণ্ট বক্সত জনাব পাৰে ঠিক আছে ইতিমধ্যে আমি গম পাইছোৱে যে 6জনকৈ লাকি উইনাৰ ঘোষণা কৰা হয় এদিনত ঘোষণা কৰা হয় 6জনকে আমি প্ৰতিদিনাই আমি এজন লাকি উইনাৰ আমি সিলেক্ট কৰোঁ আৰু আমাৰ সোমবাৰৰ দিনাখন 6জন লাকি উইনাৰ ঘোষণা কৰা হয় আৰু অবভিয়াছ কথা যোনে বেছিকৈ কমেণ্ট দিব তেখেতসকলক ডেফিনেটলি প্ৰেফাৰেঞ্চ এটা দিয়া হ'ব প্ৰায়ৰিটি তেখেতসকলক ডেফিনেটলি দিয়া হ'ব সেয়েহে কম্পিটিশ্যন কেয়াৰ সদায় আপোনালোকৰ লগত সেয়েহে আমি কওঁ বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ যদি আপোনালোকৰ কিবা কুৱেৰি থাকে তেতিয়াহ'লে ইয়াত দিয়া নম্বৰটিত যোগাযোগ কৰিব পাৰে ধন্যবাদ